শুয়ে আছ নি? শুয়ে আছো। ইমান দেৰিলৈ কাৰণে বৌ অনুপমহঁতৰ ঘৰৰ পৰা আহোঁ। বল। হ'ব তেন্তে। হ'ব। অনুপম তহঁতি ব'ল অলপ ওলাই যাওঁ। মই চাৰ্টটো পিন্ধি আহোঁ। মানৱদা আহিলা? দে অলপ খেলো। খেলা। তহঁতি বাৰু নিউজ চাইছ নাই? ক'ত চাবি, আমাৰ ফ্ৰী ফায়াৰ খেলিলে টাইম হয়হে। তহঁতিও যে আৰু তহঁতি ফ্ৰী ফায়াৰ খেলাতকৈ দেখোন ইউটিউব চাই বহুতো কথা জানিব পাৰ। তহঁতি ফ্ৰী ফায়াৰ খেলি মোৰ দৰে ইউটিউবত ভিডিঅ' দিব পাৰ। অজিত, তোৰ চেনেলটো কিমান আগবাঢ়িছে? এই যে তহঁতৰ ঘৰত চাইছিলোঁ, সেই 40টা ছাবস্ক্ৰাইবাৰৰ পৰা এতিয়ালৈকে এটা বহাই নাই। চা ভাই চা, ছাবস্ক্ৰাইব বঢ়া নাই বুলি আকৌ তই ইউটিউবৰ ভিডিঅ' নিদিয়াকৈ নাথাকিবি। যিমান পাৰ চেষ্টা কৰিবি। চেষ্টা হয়তো একো নাই, কথাষাৰ জানি থবি। আৰু আমিবোৰ তোলৈ সদায় আছো। হ'ব দে, আজিলৈ খেল সামৰ। বৌ আজি মোৰ ঘৰত বহুত কাম আছে, কৰি হয়নে নহয় তাকে ভাবি আছোঁ। আবে আমিবোৰ তোৰ লগত এনেই আছো নি? বলচোন বাৰু আজি তোৰ লগত কিমাননো কাম আছে চামগে। হেল্ল' অনুপম, কথা এটা কওঁনে? কি কথা? কোৱা আকৌ। মোৰ আজি ইউটিউব চেনেলটো 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল নহয়। কি? মই তোক কৈছিলোঁ নে তই ভিডিঅ' দি যা, আৰু এদিন হ'লে এদিনটো ছাবস্ক্ৰাইব আহিব। আৰু মোৰ কথাটোৱে হ'লনে? তই ঠিকেই কৈছিলি। ব'ল অলপ ওলাই যাওঁ। ব'ল, মই ওলাই আছোঁ। আৰু মানুহকো কথাটো ক'ব লাগিছিলে নহয়। কবি তই আগতীয়াকৈ গাঁৱলৈ আহি লৈছোঁ। মই আজি 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল নহয়। কি? তই সেইটো কথা ক'বলৈকে মোক মাতি আনিছিলি? আজি মোৰ এনেই কাম ক্ষতি হ'ল। কি তোৰ কথাটো শুনি ভাল লগা নাই নেকি? ভাল লাগিলে হ'ব নি? তোৰ সেই 500টা ছাবস্ক্ৰাইবাৰ মোক নোখোৱাই নহয়। তুমি যদি মই দুটা ঘৰতে কাম কৰি থাকিলোহেঁতেনে তাৰ পৰাই মই কিবা এটা পালোহেঁতেনে। থেত, আজি মোৰ এনেই কাম ক্ষতি হ'ল। তই মানক, তোৰ মনটো ভাল লাগিব বুলিহে। কি চৰি বুলি ক'লে এতিয়া সময়টো ঘূৰি আহিব নেকি? মই জানো ঘৰত দুমুঠি ভাতৰ কাৰণে কিমান হাহাকাৰ কৰিবলগীয়া হয়। তহঁতি কিবা খবৰ লৈছনে? কি কেনেকৈ গম পাম? তই ক'লেহে। তহঁতৰ ঘৰটো এনেকুৱা হৈছে নি? আমাৰ ঘৰটো এনেকুৱা হৈছে। তই এনেকৈ ক'লি? থাক তহঁতি ইয়াতে, মই যাওঁ। মানৱ আবে এইটো গুচিয়ে গ'ল। অজিত, তই চিন্তা কৰি নাথাকিবি, তই ঘৰলৈ যা। মই তাক যিমান পাৰোঁ বুজাম।
আৰু বন্ধুত্ব নাজীডাল কেতিয়াও চিনি যাব নোৱাৰে। অজিত তই মোক ক্ষমা কৰি দে, কালি মই ক'ৰবাত উঠালোঁ। তইও মোক ক্ষমা কৰি দে, ময়ো এতিয়া বহুত কিবা কিবি কৰিছোঁ। এহে আমাৰ বন্ধুত্ব নাজৰি মৰম নে কি ক? চাওঁ ইউটিউব চেনেলটোকে চাই লওঁ কিমানখিনি আগবাঢ়িছে। 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। বন্ধুকেইটালৈও ফোন কৰি লওঁ, সিহঁতি শুনি ভাল পাব। ক ঐ ভাল খবৰ এটা আছে। ৰাতিপুৱা ৰাতিপুৱা কি ভাল খবৰটো আছে? এতিয়া নকওঁ, তই কেৰম খেলা জেগালৈ আহ আৰু মানসকো লৈ আহ। হ'ব তেতিয়াহ'লে তই সোনকালে আহিম। হ'ব মই গৈছোঁ। আহিলা? আমাৰ সেইকেইটা অহা নাই নেকি? কোন কেইটা? মানদা নাই অহা নহয়। মোকতো সোনকালে আহিম বুলি কৈছিলে, এতিয়ালৈকে অহা নাই যে, কি হ'ল সেইকেইটা? জিতা ইমান ভাবি থাকিব নালাগে, সৌ কেইটা আহিছে। ঐ ইমান দেৰি কৰিলি যেন? আমি দুটা এৰোপ্লেন নহয় উৰি আহিবলৈ মানুহে। হ'ব এতিয়া তোৰ ভাল খবৰটো ক। খবৰটো মানে মই আজি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। কি গোটেইটো ক'ব দে। মানে ইউটিউবৰ পৰা মই টকাও পাম। কিমান? 2 লাখ মান হ'ব। তেতিয়াহ'লে আজি পাৰ্টি এটা হ'বতো, কিয় নহ'ব? কিন্তু ইউটিউবৰ মোৰ 5 টকাৰে দুখীয়াসকলক সহায় কৰিম বুলি ভাবিছোঁ। তহঁতি কি কওঁ? তই ঠিক কথা ভাবিছ। তেতিয়াহ'লে ব'ল দুখীয়া আৰু আমাৰ পাৰ্টিৰ বাবে যোগাৰ কৰোঁগৈ। ব'ল। অলপ ইনে ইন্দোৰ ৰাজধানীৰ পৰা আহিলোঁ। পিছে বিকাশ, ইন্দোৰ ৰাজধানীত কি চলি আছে? ইন্দোৰ ৰাজধানীত অজিততে 2 লাখ টকাৰে দুখীয়াক সহায় কৰাৰ কথা ভাবিছে। কি সিহঁতি ইমানবোৰ টকা ক'ত পালে? সিহঁতৰ সেই ইউটিউব চেনেলটোৰ পৰা।
ভাই মই তোক কৈছিল নে কষ্ট কৰি যা আৰু ভিডিঅ' দি যা আৰু চা আজি তোৰ টকাৰে পাৰ্টি কৰি আছো দেই থেংক ইউ ইয়াৰ তই সেইদিনাখনে এনেকৈ নোকোৱা হেঁতেন মই ইমানখিনি আগবাঢ়িব নোৱাৰিলোহেঁতেন এই পেক এটা বনা ৰ অলপ ধৈৰ্য ধৰ ব'ল আজিলৈ পাৰ্টি ইমানতে সামৰো আকৌ কাইলৈ দুখীয়াক সহায় কৰিব লাগিব নহয় মই পাহৰিলোৱেই আজিলৈ যাব পাৰিবি নে তই বাই গুড বাই তই যাব পাৰিবি নে তই চেহেৰাবিলাক নকবি আকৌ পাছত যাওঁ ঘৰলৈ যাব পাৰিবি তই পাৰিবি নাই মই পাৰিম গুড বাই যাবি হা যাবি বাই বাই আহিলোঁ মোৰ মোবাইলটো থাকি আহিবি তহঁতি বলচোন মই মোবাইলটো লৈ আহোঁ যা তেতিয়াহ'লে অজিত তোক এনেকুৱা কোনে কৰিলে তই এনেকুৱা কিয় কৰিলি সেইদিনাখন বিশ্বই সেই মানসলৈ ফোন এটা লগোৱা আৰু তাক মই মাতিছোঁ বুলি কোৱা লগাইছোঁ হেল্ল' মানস তই আমাৰ ইয়ালৈ আহিব পাৰিবি নেকি মানে তোক বছে মাতিছে মই এতিয়া ক'ত যাব লাগিব তই আমাৰ সেই পথাৰত মাজত থকা পুৰণা ঘৰটোলৈ আহ আমি তাতে আছোঁ কি হ'ল ই আহিম বুলি কৈছে নে আহিব মানস আহিলি আহিলোঁ তাক বহিব দে মানস তাই ইয়াতে বহা পিছে মানস তোক আগতে যিখিনি মই বেয়া কথা কৈছিলোঁ তুমি ক্ষমা কৰি দিবা পিছে মোক বা কি কাৰণত মতা গ'ল কাৰণটো মানে তহঁতি 2 লাখ টকাৰে দুখীয়াক সহায় কৰিম বুলি ভাবিছ তই ঠিকে শুনিছ লাভ নাই মানে হ'ল তহঁতি দুখীয়াসকলক সহায় কৰি জানো কিবা পাবি জানো তই কি ক'ব বিচাৰিছ মানস দা আমাৰ বছে ক'ব বিচাৰিছে যে 2 লাখ টকাৰ দুখীয়াক সহায় নকৰি আপোনালোক দুজনে ভগাই লয় কিয় মানে তহঁতি যদি সিহঁতক দুখীয়াক সহায় কৰিব বিচাৰ তহঁতি জানো কিবা লাভ পাবি তই কথাটো ভাবিছা মই কি কৰিব লাগিব তই সিহঁতৰ কিতাপ ফুৰিবলৈ যাওঁ বুলি লৈ আহিবি মই ৰাস্তা কাষতে লু এডাল পেলাই থ'ম আৰু তই পিছৰ পৰা এটেক কৰিবি য়েছ অল দ্য বেষ্ট থেংক ইউ আৰু বাকীবোৰ কাম চলাবলৈ আমি সাজু আছোঁ অল দ্য বেষ্ট থেংক ইউ
আৰু মই এনে কৰি চাবাছ বেটা। আবে বেটা মহাভাৰতখন কেনেকুৱা লাগিল? টকাবোৰ দে এতিয়া। আমাৰ দুটাক মাৰি পেলালেও টকাবোৰ নিদিওঁ নিদিওঁ নিদিওঁ। তই কি বুলি ভাবিছিলি মোক? তই যি কৰি মই তাকে মানি ল'ম। তই কৈছিলি 2 লাখ টকা দুইটাই ভগাই ল'ম বুলি। এতিয়া চা 2 লাখ টকা মোৰ অকলেই। এতিয়া তহঁতকেইটা কাম তামাম কৰিবলৈ আছে। তই মোৰ কথাটো শুন। মই তোৰ একো কথাই নুশুনো। শুনিবই লাগিব, শুনিবই লাগিব। তই জাননে তোৰ গা বেয়া হওঁতে ডাক্তৰে কি কৈছিল? তোৰ 2টা কিডনী বেয়া হৈ গৈছিল আৰু এই অজিতে দি তোক জীৱন দান দিলে, তই আৰু তাকেই মাৰিব খুজিছ? অজিত, তই মোক ইমান দিনে কিয় কোৱা নাছিলি? কিয়? অজিত, তই মোক ক্ষমা কৰি দে। হ'ব হ'ব, তই যে তোৰ নিজৰ দুখ বুজি পালি, ইয়াতকৈ আৰু মোক কি লাগে? মই তহঁতক কথা দিলোঁ, আমাৰ বন্ধুত্ব এনাৰ্জিডাল কেতিয়াও ভাঙি যাবলৈ দিওঁ আৰু তহঁতৰ দুইটাৰ লগত গোটেই জীৱন কটাম বুলি কথা দিলোঁ। হ'ব হ'ব, এতিয়া তই এতিয়া ঘৰলৈ যাবিনে এনেকৈ শুই থাকিবি? ব'ল ব'ল মোক ঘৰ। বন্ধুত্ব মাথো এটি শব্দ নহয়, মাথো এটি সম্পৰ্ক নহয়, ই এটা নীৰৱ প্ৰতিশ্ৰুতি। বন্ধু সেইজন নহয় যিজনে প্ৰয়োজনক ব্যৱহাৰ কৰে। প্ৰকৃত বন্ধু সেইজনে যিয়ে সমগ্ৰ পৃথিৱী তোমাৰ বিপক্ষ হ'লেও তোমাক লগ দিয়ে। মই আছিলোঁ, মই আছোঁ আৰু মই থাকিম।